নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলো অৱগত যে বৰ্তমান অসমৰ চুকে কোণে ৰাসৰ সমাপ্তি ঘটিছে আৰু এই সময়তেই শিৱসাগৰ জিলাৰ আঞ্চলিক শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত ৰাসৰ হীৰক জয়ন্তী উদযাপন কৰিছে। যোৱা দুটি ভিডিঅ'ত আপোনালোকক তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। যদি এতিয়াও সেই ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, চাই ল'ব। আজি আপোনালোক সকলোকে জনাবলৈ চেষ্টা কৰিম খনামুখ ৰাস উদযাপন সমিতিয়ে মূল তোৰণতে প্ৰতিষ্ঠা কৰা দশাৱতাৰৰ বিষয়ে। উদ্যোক্তাসকলে এয়া অতি সুন্দৰ পদক্ষেপ হাতত লৈছে, কিয়নো বৰ্তমান উঠি অহা প্ৰজন্মটোৱে আনুষ্ঠানিক শিক্ষাৰ লগতে আধ্যাত্মিক দিশতো আগবাঢ়ি যোৱাত অতিকে প্ৰয়োজন। সেয়েহে আমি আজি জানিবলৈ চেষ্টা কৰিম ভগৱান বিষ্ণুৰ দশাৱতাৰৰ বিষয়ে। গীতাত কৃষ্ণই অৰ্জুনক কৈছিল, यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय दुष्कृतं ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। অৰ্থাৎ যেতিয়াই পৃথিৱীত ধৰ্মৰ লয় আৰু অধৰ্মৰ জয় হ'ব, তেতিয়াই ভগৱানে অৱতাৰ ধাৰণ কৰি দুষ্টসকলক দমন আৰু সন্তসকলক পালন কৰিবলৈ আহিব। ধৰ্মগ্ৰন্থসমূহত ভগৱান বিষ্ণুৱে মুঠ ২৪টা অৱতাৰ ধাৰণ কৰিছিল বুলি জানিবলৈ পোৱা যায়। তাৰ ভিতৰত মুখ্য 10টা ৰূপ: মৎস্যকুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দক্ষ, আকৃত্ৰে ধৰিছা কৃষ্ণ, তজুপাৱে কৰো সুপ্ৰণাম। এই 10 অৱতাৰৰ ভিতৰত প্ৰথম অৱতাৰ হৈছে মৎস্য অৱতাৰ। সত্য যুগৰ শেষৰ ফালে এই মৎস্য অৱতাৰ ভগৱান বিষ্ণুৱে ধাৰণ কৰিছিল। কথা অনুসৰি সত্যৱত ৰাজাক দেখাইল নিজ মায়া, নধৰিলা সমুদ্ৰে তোমাৰ মৎস্যকায়া। এদিন ৰাজা সত্যৱতে নদীত স্নান কৰিবলৈ যাওঁতে জল তৰ্পণ কৰি থকা অৱস্থাতে তেওঁ হাতত এটি সৰু মাছ উঠি আহিছিল আৰু সেই মাছটোৱে ৰজাক পানীত এৰি নিদিবলৈ ক'লে আৰু ৰজায়ো ঘৰলৈ আনি এটা কমণ্ডলত মাছটো জীয়াই থলে। কিন্তু কমণ্ডলটোত মাছটো ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ৰজাই ক্ৰমে ডাঙৰ পাত্ৰ, পুখুৰী, নদী আৰু সাগৰত মাছটো জীয়াই দিয়াত মাছটো ক্ৰমান্বয়ে আকাৰ বৃদ্ধি হ'ল আৰু ৰজাই তেতিয়াই বুজি পালে যে এয়া সাধাৰণ মৎস্য নহয় আৰু তেতিয়াই প্ৰাৰ্থনা কৰি তেওঁক আচল ৰূপ দেখাবলৈ ক'লে। আৰু তেতিয়া ভগৱান বিষ্ণুৱে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ৰজাক ক'লে যে, হে ৰাজা সত্যৱত, আজিৰ পৰা 7 দিনৰ ভিতৰত পৃথিৱীত মহাপ্ৰলয়ে দেখা দিব আৰু পৃথিৱী জলমগ্ন হ'ব। আৰু তেতিয়া মোৰ ইচ্ছাত তোমাৰ ওচৰলৈ এখনি ডাঙৰ নৌকা আহিব। তেতিয়া তুমি সপ্তমুনি, উদ্ভিদৰ বীজ, সকলো ধৰণৰ জীৱ জন্তুৰ প্ৰজাতি লৈ নৌকাত উঠিবা আৰু তেতিয়াই মই তোমাৰ ওচৰলৈ মৎস্য ৰূপত আহি বাসুকী নাগৰ সহায়ত নাওখন পাৰলৈ নিম। আৰু এনেদৰেই ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰে সত্যৱত আৰু জীৱকুলক ৰক্ষা কৰিছিল। তাৰ পাছত ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ। এসময়ত দুৰ্বাসা ঋষিয়ে দেৱৰাজ ইন্দ্ৰক অভিশাপ দিছিল যে দেৱতাসমূহ শ্ৰীহীন হ'ব। ঋষিৰ অভিশাপত দেৱতাসমূহ শক্তিহীন হৈ পৰিছিল আৰু তেতিয়াই দৈত্যসকলে দেৱতাসকলৰ লগত যুদ্ধ লাগি দেৱতাসকলক পৰাস্ত কৰিছিল। দেৱতাসকল স্বৰ্গৰ পৰা বহিষ্কৃত হৈ ভগৱান বিষ্ণুৰ ওচৰত সহায় বিচাৰি গ'ল আৰু ভগৱান বিষ্ণুৱে ক্ষীৰসাগৰ মন্থন কৰি দেৱতাসকলক অমৃত প্ৰাপ্তিৰ কাৰণে পৰামৰ্শ দিছিল। ভগৱান বিষ্ণুৰ পৰামৰ্শ অনুসৰি দেৱতাসকলে দানৱসকলৰ লগত ক্ষীৰসাগৰ মন্থন কৰিবলৈ মন্দৰগিৰি পৰ্বতক মথন আৰু বাসুকী নাগক জড়ি কৰিছিল। আৰু তেতিয়া মন্দৰগিৰি পৰ্বতক ধৰি ৰাখিবলৈ কোনো ব্যৱস্থা নোহোৱাৰ কাৰণে মন্দৰগিৰি পৰ্বত সাগৰত ডুব যাবলৈ আৰম্ভ হোৱাত ভগৱান বিষ্ণুৱে কুৰ্ম ৰূপ ধাৰণ কৰি মন্দৰগিৰি পৰ্বতক পিঠিত ধাৰণ কৰিছিল আৰু এনেদৰে কুৰ্ম অৱতাৰৰ সহায়ত অমৃত মন্থন সফল হ'ল। বৰাহ অৱতাৰ ভগৱান বিষ্ণুৰ তৃতীয় অৱতাৰ। কথা অনুসৰি ঋষি কাশ্যপ আৰু দিতিৰ পুত্ৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষবীৰ। যেতিয়া হিৰণ্যাক্ষবীৰে দেৱী বসুমতীক হৰণ কৰি সাগৰৰ তলিলৈ লৈ গৈছিল, তেতিয়া বৰাহ ৰূপ ধাৰণ কৰি ভগৱান বিষ্ণুৱে হিৰণ্যাক্ষবীৰক বধ কৰি পৃথিৱীক উদ্ধাৰ কৰিছিল।
নৃসিংহ অৱতাৰ ভগৱান বিষ্ণুৰ চতুৰ্থ অৱতাৰ। বৰাহ ৰূপে ভগৱান বিষ্ণুৱে হিৰণ্যাক্ষবীৰক বধ কৰাৰ পাছতেই হিৰণ্যকশিপুৰে ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে ব্ৰহ্মাদেৱক তপস্যা কৰি ব্ৰহ্মাদেৱৰ পৰা বৰ লাভ কৰিছিল যে কোনো প্ৰাণী, দেৱতা, মনুষ্য, গন্ধৰ্ব, কিন্নৰ, জীৱ জন্তু, না অস্ত্ৰ না হস্ত, না বাহিৰত না ভিতৰত, না আকাশত না পাতালত ক'তোৱেই হিৰণ্যকশিপুৰক বধ কৰিব নোৱাৰিব। এনেধৰণৰ অদ্ভুত বৰ পাই হিৰণ্যকশিপুৱে নিজকে সৰ্বশক্তিমান বুলি ভাবি বিষ্ণু ভক্তসকলক নানান অত্যাচাৰ কৰিবলৈ ধৰিলে। নিজৰ পুত্ৰ প্ৰহ্লাদো বিষ্ণু ভক্ত হোৱাৰ বাবে নানা শাস্তি দিছিল আৰু সেয়েহে ভগৱান বিষ্ণুৱে নৰসিংহ ৰূপ ধৰি হিৰণ্যকশিপু নিধন কৰিছিল। ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ বামন অৱতাৰ। এসময়ত প্ৰহ্লাদৰে নাতি বলিয়ে দেৱতাসকলক পৰাস্ত কৰি স্বৰ্গ অধিকাৰ কৰিছিল আৰু দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰত সহায় বিচাৰি যোৱাৰ পাছত ভগৱান বিষ্ণুৱে দেৱমাতা অদিতিৰ গৰ্ভত বামন ৰূপে জন্মগ্ৰহণ কৰিলে। বামন শব্দৰ অৰ্থ হৈছে বাওনা। এবাৰ দৈত্যৰাজ বলিয়ে এক যজ্ঞৰ আয়োজন কৰিছিল আৰু সেই যজ্ঞলৈ বামন গৈ ৰজা বলিৰ পৰা 3 পদ ভূমি বিচাৰিলে আৰু ৰজায়ো 3 পদ ভূমি দিম বুলি বচনবদ্ধ হ'ল। আৰু তেতিয়া বামনে বিশাল ৰূপ ধাৰণ কৰি প্ৰথম পদত পৃথিৱী আৰু দ্বিতীয় পদত স্বৰ্গৰাজ্য অতিক্ৰম কৰি ল'লে আৰু তাৰ পাছত তৃতীয় পদৰ কাৰণে স্থান নোহোৱাত ৰজা বলিয়ে নিজৰ মূৰ পাতি তৃতীয় পদ অৰ্পণ কৰিলে আৰু তাৰ পাছত বামনেও ৰজা বলিৰ মূৰত তৃতীয় পদ থৈ ৰজা বলিক সুতল লোকৰ অধিপতি কৰিলে। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম। পৰশুৰামৰ পিতৃ যমদগ্নি আৰু মাতৃ ৰেণুকা দেৱী। জানিবলৈ পোৱা মতে কাৰ্তিবীৰ্যাৰ্জুন নামৰ এজন ক্ষত্ৰিয় ৰজাই কামধেনু গাই লাভ কৰিবৰ কাৰণে যমদগ্নি আৰু ৰেণুকা দেৱীক হত্যা কৰিছিল আৰু তেতিয়া পৰশুৰামে পৃথিৱীৰ পৰা ক্ষত্ৰিয়সকলক নাশ কৰিবৰ কাৰণে ভয়ানক প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু নিজৰ প্ৰতিজ্ঞা পূৰণৰ কাৰণে ভগৱান শিৱৰ পৰা অস্ত্ৰ শস্ত্ৰ প্ৰাপ্তি কৰিছিল আৰু জানিবলৈ পোৱা মতে 21 বাৰ পৃথিৱীৰ পৰা ভগৱান পৰশুৰামে ক্ষত্ৰিয়সকলক নাশ কৰিছিল। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰাম অৱতাৰ। শ্ৰীৰামৰ পিতৃ আছিল অযোধ্যাৰ ৰজা দশৰথ আৰু মাতৃ আছিল কৌশল্যা। কথা অনুসৰি ত্ৰেতা যুগত ৰাক্ষসৰ ৰজা ৰাৱণৰ লগতে অন্যান্য ৰাক্ষসসমূহৰ অত্যাচাৰ বৃদ্ধি পাইছিল আৰু এই ৰাক্ষসসমূহৰ নিধনৰ অৰ্থে ভগৱান বিষ্ণুৱে শ্ৰীৰাম অৱতাৰ ধাৰণ কৰিছিল। পিতৃবাক্য ৰক্ষাৰ অৰ্থে ৰামে নিজ পত্নী সীতা আৰু নিজ ভাতৃ লক্ষ্মণৰ সহিতে বনবাসলৈ গৈছিল। বনবাসৰ সময়তেই সীতা দেৱীক ৰাৱণে হৰণ কৰি লংকালৈ লৈ গৈছিল আৰু তেতিয়াই বান্দৰৰাজ সুগ্ৰীৱৰ লগত মিত্ৰতা কৰি ৰাৱণ তথা অন্যান্য ৰাক্ষসসকলক বধ কৰিছিল। ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ হলিৰাম অৱতাৰ তথা শ্ৰীকৃষ্ণ অৱতাৰ। শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ। দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ অৱতাৰ লৈ দুষ্টসকলক দমন আৰু সন্তসকলক পালন কৰিছিল। বুদ্ধ অৱতাৰ। বুদ্ধ অৱতাৰ হৈছে ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ ভিতৰত 9ম অৱতাৰ। পৃথিৱীত ধৰ্ম শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে ভগৱান বিষ্ণুৱে বুদ্ধ অৱতাৰ ধাৰণ কৰিছিল। কথা অনুসৰি এসময়ত দৈত্যসকলে দেৱৰাজ ইন্দ্ৰক সুধিছিল যে কি কৰিলে সুস্থিৰভাৱে ৰাজ্য শাসন কৰিব পৰা যাব আৰু দেৱৰাজ ইন্দ্ৰয়ো নিস্বাৰ্থভাৱে তেওঁলোকক সিদ্ধান্ত দিছিল যে সুস্থিৰভাৱে ৰাজ্য শাসন কৰিবলৈ হ'লে শুদ্ধ মনে যজ্ঞ তথা বেদবিহিত আচৰণ কৰিব লাগিব। তাৰ পাছত স্বৰ্গৰাজ্য আক্ৰমণ কৰি দেৱতাসকলক স্বৰ্গৰ পৰা বহিষ্কৃত কৰিছিল। স্বৰ্গৰ পৰা বহিষ্কৃত হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰত সহায় বিচাৰিলে আৰু তেতিয়া ভগৱান বিষ্ণুৱে বুদ্ধ অৱতাৰ ধাৰণ কৰি দৈত্যসকলক ক'লে যে যজ্ঞ কৰাটো পাপ কাম, কিয়নো যজ্ঞ কৰাৰ ফলত জীৱহিংসা কৰা হয়, কিয়নো যজ্ঞৰ অগ্নিত পৰি বহুতো জীৱৰ মৃত্যু হয়। এনেদৰে বৌদ্ধৰ বাণী শুনি দৈত্যসকলে যজ্ঞ কৰিবলৈ এৰি দিলে আৰু তাৰ পাছত
দৈত্যসকল দুৰ্বল হ'বলৈ ল'লে। তাৰ পাছত দেৱতাসকলে দৈত্যসকলৰ লগত যুদ্ধ কৰি স্বৰ্গৰাজ্য পুনৰ অধিকাৰ কৰিলে। ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ 10 নম্বৰ অৱতাৰত আছে কল্কি অৱতাৰ। শাস্ত্ৰৰ কথা অনুসৰি কলিৰ শেষত হইব কল্কি অৱতাৰ, কাঠি মাৰিম নে চকু কৰিব বুন্দামাৰ। অৰ্থাৎ কলিৰ শেষত ভগৱান বিষ্ণুৱে কল্কিৰ অৱতাৰ লৈ দুষ্টসকলক দমন আৰু সন্তসকলক পালন কৰিব। প্ৰিয় দৰ্শকসকল, এয়াই হৈছে ভগৱান বিষ্ণুৰ প্ৰধান 10 অৱতাৰৰ বিষয়ে। খনামুখ হীৰক জয়ন্তী উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো ইমান সুন্দৰকৈ হীৰক জয়ন্তী উদযাপন সমিতিয়ে ভগৱানৰ 10 অৱতাৰ প্ৰদৰ্শন কৰিছে। আমিও আমাৰ ফালৰ পৰা তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ।